অনুষ্ঠানটি শুভাৰম্ভী স্বৰূপে আমি গায়ন বায়ন আমাৰ অসমৰ কলা সংস্কৃতি গায়ন বায়নেৰে শুভাৰম্ভ কৰিব বিচাৰিম। আমি মঞ্চলৈ আদৰি লৈ আহিবলৈ আমি নেহা মেমক অনুৰোধ জনাই আমাৰ মহাবিদ্যালয় তথা একাডেমীৰ প্ৰিন্সিপাল ছাৰ যোগচন্দ্ৰ শৰ্মা ছাৰ তেওঁক আমি দুষাৰমান ক'বলৈ অনুৰোধ জনাইছোঁ। আমন্ত্ৰিত অভিভাৱকসকল তথা আজি আমন্ত্ৰিত আমাৰ বায়ন ভকতবৃন্দ তথা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই অনুষ্ঠানটো আমাৰ যিসকল নৱাগত বা যিসকলে নামটো আপোনালোকে যথেষ্ট শুনিছে চাগে, আমাৰ হোষ্টেলৰ ৱাৰ্ডেন তথা আমাৰ মহাবিদ্যালয় তথা একাডেমীৰ এজন এক্টিভ টিচাৰ বসন্ত বৰুৱা ছাৰ, তেওঁক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বসন্ত ছাৰক দুষাৰমান ক'বলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ সকলোকে, পাটকা একাডেমীলৈ সকলোকে স্বাগতম। ইয়াত উপস্থিত থকা আমাৰ গায়ন বায়ন ভকতসকল, লগতে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে আমাৰ মহাবিদ্যালয়ৰ মেনেজিং ডাইৰেক্টৰ, উপস্থিত ছাত্ৰ ছাত্ৰীসকল আৰু নতুনকৈ যিসকল আমাৰ একাডেমীত নতুনকৈ নামভৰ্তি কৰিছে ছাত্ৰ ছাত্ৰীসকল, লগতে আমাৰ ইয়াত কিছুমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোককো স্বাগতম জনাইছোঁ। আৰু লগতে তেওঁলোকৰ আগত আমি চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ মহাবিদ্যালয় তথা একাডেমীৰ প্ৰশাসনিক কাম কাজসমূহ চোৱা চিতা কৰা তথা আমাৰ ইংৰাজী বিভাগৰ প্ৰবক্তা তথা টিচাৰ নেহা দেৱী। Very good morning. I supposed to tell you that a very warm morning. It is not warm actually. So I really feeling glad to welcome all my beloved parents, teachers, and as I said earlier, my munchkins. They are my munchkins. Generally, our Patka Academy, we believe in our basic qualities. আমাৰ মহাবিদ্যালয় তথা আমাৰ স্কুলত নতুনকৈ জইন কৰা তথা এই জাগুন অঞ্চলৰ ছায়েন্সৰ পিলাৰ হিচাপে আমি তেওঁক জানো মহেন্দ্ৰ গুৰু ছাৰ, তেওঁলৈ এক বৃহৎ আমি ক্লেপ বিচাৰিছোঁ। তেওঁ আমাৰ ক্লাছ 10ৰ ছায়েন্স টিচাৰ, বহুতে হয়তো চিনি পায়। গুৰু ছাৰক দুষাৰমান ক'বলৈ আমি অনুৰোধ জনালোঁ। Hello. So, सबको सुप्रभात and I hope life is well. So, how many of you are enjoying your life? कितने लोग लाइफ एंजॉय कर रहे हैं? दिल में हाथ रख के बोलिए, otherwise don't raise your hands. So, as I was correct, very few hands going up. ये जहाँ तक लाइफ का जो सवाल है ना, see, usually we connect life to happiness. Patka Academy is not just a school which provides you with the best quality education, but is also your second home. Elders may always be loving, kind, and needy. Thank you for love and care. Open right center. Hello, good morning everyone, my friends and teachers. Today I am standing here to deliver a short thought. My thought is, education is the most powerful weapon that we can use to change the world. Thank you.